Hello everyone, মই Nandini. আজি আমি ক্লাছ 9ৰ চেপ্টাৰ 2 The Sound of Music আৰম্ভ কৰিবলৈ লৈছো। The Sound of Music চেপ্টাৰটোত দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো ইভলিন গ্লেনি আৰু ছেকেণ্ড পাৰ্টটো বিছমিল্লা খান। এই দুয়োটা পাৰ্টেই বায়োগ্ৰাফি হয়। যেতিয়া এগৰাকী ৰাইটাৰে কোনো এজন ব্যক্তিৰ বায়োগ্ৰাফি লিখে তেতিয়াহ'লে আমি জানিব পাৰিম যে সেই ব্যক্তিৰ জীৱনৰ পৰা আমি বহুত কথা জানিবলৈ শিকিবলৈ থাকে। আৰু আজি আমি আৰম্ভ কৰিবলৈ লোৱা ইভলিন গ্লেনি তেখেতৰ লাইফটো খুব এক্সট্ৰা অৰ্ডিনেৰী বুলি আমি ক'ব পাৰোঁ। তেনেহ'লে কোননো এই এক্সট্ৰা অৰ্ডিনেৰী ব্যক্তিগৰাকী আহাচোন পঢ়ো। আৰম্ভণিতে লিখিছে ইভলিন গ্লেনি listens to sound without hearing it. ইয়াতে ইভলিন গ্লেনিয়ে শব্দবোৰ শুনা পায় কিন্তু নুশুনাকৈ। আচৰিত নহয়নে? আমি পঢ়িলে গম পাম ইভলিন গ্লেনি কেনেকৈনো শব্দবোৰ শুনা পায় কিন্তু কাণেৰে নুশুনে। পাৰ্টটো লিখিছে ডেবৰা কাউলি। তেনেহ'লে আজি আৰম্ভ কৰিবলৈ লৈছো। Rush hour crowds jostle for position on the underground ট্ৰেইন প্লেটফৰ্ম। আৰম্ভ হৈছে এটা ট্ৰেইন প্লেটফৰ্মত আৰু প্লেটফৰ্মটো খুব ৰাছ হৈ আছে কাৰণ সেয়া ট্ৰেইন আহিবৰ সময় হৈছে আৰু সেইকাৰণে খুব ঠেলা হেঁচা হৈ আছে। A slight girl looking younger than her 17 years was nervous yet excited as she felt the vibration of the approaching train. আৰু এজনী সৰু ক্ষীণ ছোৱালী দেখাত 17 yearsতকৈ কম হ'ব, তাইক দেখাত খুব নাৰ্ভাছ কিন্তু এক্সাইটেড আছিল কাৰণ তাই ট্ৰেইনখন অহাৰ ভাইব্ৰেশ্যনটো ফিল কৰিব পাৰিছিলে। আৰম্ভণি পেৰাগ্ৰাফটোতে আমাক হিণ্ট দিছে যে ছোৱালীজনীয়ে ট্ৰেইনখন অহা শুনা পোৱা নাছিল বা শব্দ পোৱা নাছিল কিন্তু তাই ভাইব্ৰেশ্যনটো ফিল কৰিব পাৰিছিলে। It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. আৰু সেইদিনাখন তাইৰ ৰয়েল একাডেমি অফ মিউজিক লণ্ডনৰ প্ৰথমটো দিন আছিল আৰু তাই খুব ফ্ৰাইটেণ্ড আছিল, মানে অলপ ভয় খাই আছিল কাৰণ এজনী কিশোৰীৰ কাৰণে তাকো স্কটলেণ্ডৰ পৰা আহি লণ্ডনত মিউজিক পাৰফৰ্ম কৰাটো এটা খুব ডাঙৰ কথা বুলি ক'ব পাৰি। But this aspiring musician faced a bigger challenge than most. She was profoundly deaf. আৰু এই ছোৱালীজনী মানে এই এস্পাইৰিং মিউজিচিয়ান তাইৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ আছিল বাকীবোৰতকে, কাৰণ কেলে তাই কাণেৰে শুনা নাপাইছিল। Evelyn Glennie's loss of hearing had been gradual. Her mother remembers noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. আৰু এই ইভলিন গ্লেনিৰ শুনা নোপোৱা বেমাৰটো বা অসুবিধাটো গ্ৰেজুৱেল আছিল, মানে ই লাহে লাহে হৈ আহিছিল। তাইৰ মাকে মনত পেলাইছে যে তেখেতৰ মাকে মানে নটিচ কৰিছিল যেতিয়া ইভলিনৰ 8 years হৈ আছিল আৰু ইভলিনে পিয়ানো বজাবলৈ ৰখি আছিল। They called her name and she didn't move. I suddenly realized she had not heard, says Isabel Glennie. Isabel Glennie কৈছে, মানে ইভলিন গ্লেনিৰ মাক হয় তেখেতে কৈছে যে আমি যেতিয়া তাইৰ নামটো মাতিলো আৰু তাই শুনা নাপালে তেতিয়া মই ঘপককৈ ৰিয়েলাইজ কৰিলো যে তাই শুনা পোৱা নাই। কাৰণ কি তাই কোনো মতা পাছতো কোনো লৰচৰ কৰা নাই। For quite a while Evelyn managed to conceal her growing deafness from friends and teachers. আৰু কিছুদিনলৈকে ইভলিনে কেনেবাকৈ সেইটো লুকুৱাই ৰাখিব পাৰিলে যে তাই কাণেৰে শুনা নাপায়, সেই কথাটো তাইৰ ফ্ৰেণ্ডছৰ পৰা আৰু টিচাৰ্ছৰ পৰা লুকাই ৰাখিলে। But by the time she was 11, her marks had deteriorated and her headmistress urged her parents to make
to take her to a specialist. আৰু কিন্তু যেতিয়া তাইৰ 11 বছৰ বয়স হৈ আহিলে তাইৰ সেই শুনা নোপোৱা অসুখটো অলপ বেছি হৈ আহিলে, মানে তাইৰ লক্ষণবোৰ বেছি বেয়ালৈ ঢাল খালে। আৰু তাই পঢ়ি থকা স্কুলখনৰ হেডমিষ্ট্ৰেছে তাইৰ পেৰেণ্টছক ক'লে যে তাইক এগৰাকী স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যাব লাগে। It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. আৰু তেতিয়াই সিহঁতে মানে ইভলিনৰ পৰিয়ালে লগতে ইভলিনে গম পালে যে তাইৰ শুনাত অলপ অসুবিধা হয় কাৰণ তাইৰ নাৰ্ভ কিছুমান ডেমেজ হৈ গৈছে। They were advised that she should be fitted with hearing aids and sent to a school for the deaf. আৰু তেওঁলোকে সিহঁতক এডভাইচ দিলে যে তাইক হিয়াৰিং এইডছ লগাই দিব লাগে আৰু তাৰপিছত ডেফ স্কুলৰ কাৰণে যোনবোৰ স্পেচিয়েল স্কুল আছে তালৈ পঠাই দিব লাগে। ইভলিন everything suddenly looked black, says ইভলিন। আৰু তাই কৈছে যে হঠাতে কি হ'ল, সকলোবোৰ আন্ধাৰ যেন লগা হ'ল। But Evelyn was not going to give up. She was determined to lead a normal life and pursue her interest in music. কিন্তু ইভলিনে হাৰ মনাত নাছিল, মানে তাই হাৰ মানিবৰ কাৰণে ৰাজি নাছিল আৰু তাই ডিটাৰমাইণ্ড আছিল, মানে তাই পুৰা নিজকে ভাবি লৈছিল যে স্থিৰ হৈ লৈছিল যে তাই এটা নৰ্মেল লাইফ জীয়াব আৰু তাইৰ যোনবোৰ ইণ্টাৰেষ্ট আছে মিউজিকত সেইটো তাই আগবঢ়াই নিব। One day she noticed a girl playing a xylophone and decided that she wanted to play it too. আৰু এদিন তাই লক্ষ্য কৰিলে এজনী ছোৱালীয়ে জাইলোফোন বজাই আছিল আৰু তেতিয়া তাই ডিচাইড কৰিলে যে তাইও জাইলোফোন বজাব। Most of the teachers discouraged her, but percussionist Ron Forbes spotted her potential. বহুত টিচাৰ্ছে তাইক ডিছকাৰেজ কৰিছিলে যে তাই কাণেৰে শুনা নাপায়, তাই কেনেকৈ বজাব, কিন্তু পাৰ্কাছনিষ্ট ৰন ফক্স বুলি এগৰাকী আছিল, তেখেতে তাইৰ পটেনচিয়েলটো বুজি পালে। He began by tuning two large drums to different notes. আৰু তেখেতে ষ্টাৰ্ট কৰিলে দুটা ডাঙৰ ড্ৰাম বজাবলৈ আৰু তেখেতে ক'লে don't listen through your ears, try to sense it some other way. আৰু তেখেতে ক'লে যে তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা, তুমি অন্য প্ৰকাৰে ইয়াক অনুভৱ কৰিবলৈ চেষ্টা কৰা। Says Evelyn, suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. আৰু ইভলিনে কৈছে যে মই তাৰপিছত অনুভৱ কৰিবলৈ ললো যে হায়াৰ ড্ৰামবোৰ মানে হায়াৰ বিটবোৰ সম্ভৱ সেইবোৰ মই মোৰ কঁকালৰ পৰা ওপৰ অংশটোত অনুভৱ কৰিব ললো আৰু লোৱাৰ ড্ৰামবোৰ কি হ'ল মোৰ কঁকালৰ পৰা তলৰ অংশটোত মই অনুভৱ কৰিবলৈ ধৰিলো। Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in the different parts of her body. আৰু ৰন ফৰ্বছ নামৰ পাৰ্কাছনিষ্ট জনে তেখেতে কি কৰিলে সেই এক্সাৰচাইজটো ৰিপিট কৰিলে, মানে ড্ৰাম বজোৱাৰ এক্সাৰচাইজটো, আৰু তাৰপিছত খুব সোনকালে ইভলিনে ডিস্কভাৰ কৰিলে, মানে তাই এইটো উলিয়ালে যে তাইৰ বডিটোৱে চাৰ্টেইন নোটছ মানে শব্দবোৰৰ চাউণ্ডবোৰ বেলেগ বেলেগ বডিটোৰ বেলেগ বেলেগ অংশত তাই অনুভৱ কৰিব পাৰে। I had learned to open my mind and body to sounds and vibrations. আৰু তাই লাহে লাহে নিজৰ মনটো সাউণ্ড আৰু ভাইব্ৰেশ্যনৰ কাৰণে মুকলিকৈ খুলি দিলে। The rest was sheer determination and hard work. আৰু তাৰ পাছৰখিনি কিন্তু মোৰ কষ্ট আৰু ডিটাৰমিনেশ্যনৰ ফলত হৈছে। She never looked back from that point onwards. She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. আৰু তাৰ পিছত তাই কোনো
পিছলে নাচালে তাৰ পিছত আৰু তাই পিছলে নাচালে she toured the United Kingdom with a youth orchestra আৰু তাই United Kingdom ফুৰিলে মানে তাই তাত পাৰফৰ্ম কৰিলে অৰ্কেষ্ট্ৰাত আৰু and by the time she was 16 আৰু তাই যেতিয়া 16 বছৰ বয়স হ'ল তাই ডিসাইড কৰি ললে যে তাই মিউজিকটো নিজৰ জীৱন হিচাপে ল'ব She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of Academy. আৰু তাই Royal Academy of Musicত তাই audition দিলে আৰু তাই তাতে highest mark পালে মানে হিষ্ট্ৰী সেই একাডেমীখনৰ হিষ্ট্ৰীত আটাইতকৈ বেছি মাৰ্কছ স্কোৰ কৰিব পাৰিলে She gradually moved from orchestral work to solo performances আৰু লাহে লাহে তাই অৰ্কেষ্ট্ৰা কামবোৰৰ পৰা solo performance কৰিবলৈ ধৰিলে At the end of her 3-year course she had captured most of the top awards আৰু তাই 3 বছৰ যোনটো 3 বছৰীয়া কোৰ্স আছিল সেই 3 বছৰীয়া কোৰ্সটোত তাই বহুত কেইটা টপ এৱাৰ্ডছ জিকিবলৈ বা পাবলৈ সক্ষম হৈছিল And for all this Evelyn won't accept any hint of heroic achievement. If you work hard and know where you are going, you will get there. আৰু তাই এই সকলোবোৰ যোনবোৰ তাই লাভ কৰিলে যোনবোৰ তাই পালে সেই সকলোবোৰ কাৰণে তাই কোনো heroic achievementৰ নাম নিদিয়ে তাই কয় যে তুমি যদি কষ্ট কৰা আৰু তুমি যদি জানা তুমি কোনফালে গতি লৈ আছা তুমি সেই গতিত নিশ্চয় উপনীত হবাগৈ And she got right to the top. The world's most sought after multi-percussionist with a mastery of some 1,000 instruments and hectic international schedule. আৰু তাই যেনেকৈ কথাবোৰ ভাবিছিলে আৰু তেনেকৈ তাই একদম টপ পজিশনত পাবলৈ সক্ষম হ'ল পৃথিৱীৰ আটাইতকৈ sought after multi-percussionist with a mastery of some 1,000 instruments. Percussionist মানে যোনে instruments বজায় আৰু সেই তেনেকুৱা instruments বজোৱাত তাই পুৰা mastery লাভ কৰিলে আৰু তাৰ পিছত তাই hectic international schedule হ'ল তাৰ মানে বহুত বেলেগ বেলেগ কান্ট্ৰিজত গৈ তাই পাৰফৰ্ম কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই কাৰণে তাই schedule টো খুব hectic হৈ গ'ল It is intriguing to watch Evelyn function so effortlessly without hearing আৰু ইভলিনে যেতিয়া পাৰফৰ্ম কৰে তেতিয়া তাইক আৰু ইমান নিমজকৈ তাই পাৰফৰ্ম কৰে দেখি খুব আচৰিত লাগে আৰু খুব দেখাত যেন অনুভৱেই নহয় তাই কানেৰে শুনা নাপায় In our 2-hour discussion she never missed a word Men with bushy beards give me trouble she loved আৰু ৰাইটাৰে লিখিছে যে আমি 2 ঘণ্টা যেটো ডিসকাশন কৰিলো সেই ডিসকাশনত তাই কোনো এটা শব্দই মিস কৰা নাছিলে তাৰ মানে ৰাইটাৰে ইভলিনৰ লগত যেতিয়া কথা পাতি আছিল তেতিয়া ইভলিনে ৰাইটাৰৰ প্ৰত্যেকটো শব্দই তাই ক্যাচ কৰিব পাৰিছিল মানে তাই বুজিব পাৰিছিল আৰু তাই কৈছিল Men with bushy beards give me trouble she loved আৰু কৈছে যোন মানুহৰ হৰকৈ দাঢ়ি থাকে মানে বুশি দাঢ়ি থাকে তেখেতলোকে মোক খুব ট্ৰাবল দিয়ে বুলি কৈছে কাৰণ কেলে It is not just watching the lips it's the whole face especially the eyes কাৰণ কেলে তেতিয়া কেৱল মই উৎকিতাই নহয় গোটেই মুখখনে চাব লগা হয় আৰু স্পেশালি চকুকিটা হে বুলি কয় তাই হাঁহিছিল তাৰ মানে ইভলিনে লিপস মুভমেন্টৰ পৰা বহুত শব্দ ক্যাচ কৰিব পাৰে আৰু তেনেকৈ তাই কথা পাতিব পাৰে She speaks flawlessly with a Scottish lilt আৰু তাই এটা Scottish accent এটা আছে বুলি আমি ক'ব পাৰো My speech is clear because I could hear till I was 11 she says আৰু কৈছে যে মোৰ স্পিচটো ক্লিয়াৰ হয় কাৰণ মই শব্দবোৰ বা মই কানেৰে 11 বছৰ বয়সলৈকে মই শুনা পাইছিলো But that doesn't explain how she managed to learn French and master basic Japanese আৰু কিন্তু মই এটা কথা ধৰিব নোৱাৰিলো বুলি কৈছে ৰাইটাৰ জনে কাৰণ তাই কেনেকৈ ফ্ৰেঞ্চ আৰু
বেসিক জাপানিজ ল্যাঙ্গুৱেজটো তাই কেনেকৈ শিকিব পাৰিলে যেতিয়া তাই কানেৰে শুনা নাপায় কিন্তু তথাপিও তাই শিকিবলৈ সক্ষম হ'ল সেয়া তেখেতে নুবুজিলে As for music, she explains, it pours in through every part of my body. আৰু যেতিয়া মিউজিকৰ কথা আহে তেতিয়া তাই কয় যে মিউজিকটো মোৰ দেহৰ প্ৰতিটো অংগতে বিয়পি পৰে It tingles in my skin আৰু মোৰ স্কিনত ই এটা sensation create কৰে My cheekbones and even in my ears আৰু মোৰ cheekbonesত আৰু মোৰ হেয়াৰতো মোৰ চুলিটো কিছুমান sensation create কৰে তাৰ মানে এইটো বুজাইছে তেখেতে যেতিয়া মিউজিকৰ কথা আহে দেহৰ প্ৰতিটো অংগয়ে প্ৰতিটো বডিৰ পাৰ্টে engaged হৈ যায় When she plays the xylophone she can sense the sound passing up the stick into her fingertips আৰু যেতিয়া তাই xylophone বজায় তেতিয়া তাই ফিল কৰিব পাৰে যে সাউণ্ডটো যেতিয়া পাৰ হৈ যায় তেতিয়া তাই আঙুলিবিলাকৰ মূৰত তাই ফিল কৰিব পাৰে By leaning against the drums she can feel the resonances flowing into her body আৰু যেতিয়া তাই ড্ৰাম বজায় তেতিয়া তাই যোনবোৰ ইকো হয় সাউণ্ডবোৰ সেই তেনেকুৱা সাউণ্ডবোৰ তাই অনুভৱ কৰিব পাৰে তাই বডিলৈ বিয়পি যোৱা On a wooden platform she removes her shoes so that the vibration pass through her bare feet and up her legs আৰু যেতিয়াই তাই wooden platform পায় তেতিয়া তাই নিজৰ জোতা বা চেন্ডেলবোৰ খুলি লয় যাতে তাই ভাইব্ৰেশনটো পাছ হৈ যোৱা খালি ভৰিৰে অনুভৱ কৰিব পাৰে তেতিয়া তাই সেই সাউণ্ডটো ধৰিব পাৰিব Not surprisingly Evelyn delights her audiences আৰু তেনেকৈয়ে ইভলিনে তেখেতৰ অডিয়েন্সক খুব entertain আৰু delight কৰিব পাৰে In 1991 she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award আৰু 1991ত তেখেতক এটা এৱাৰ্ড দিয়া হৈছিল এৱাৰ্ড দি সন্মান জনোৱা হৈছিল এৱাৰ্ডটোৰ নাম এৱাৰ্ডটো হৈছে with Royal Philharmonic Society's prestigious Soloist of the Year Award দিছিলে তেখেতে Soloist of the Year Award 1991ত পাবলৈ সক্ষম হৈছিল Says master percussionist James Blades God may have taken her hearing but he has given her back something extraordinary what we hear she feels far more deeply than any of us that is why she expresses music so beautifully আৰু percussionist James Blades তেখেতৰ মানে ইভলিনৰ বিষয়ে কৈছিল যে ভগৱানে তাইৰ পৰা শুনি পোৱা ক্ষমতাটো কাঢ়ি নিব পাৰে কিন্তু তাৰ হলনি ভগৱানে অন্য এটা এক্সট্ৰাঅৰ্ডিনাৰী পাৱাৰ বা বস্তু এটা তাইক দান দিছে আমি যেটো কানেৰে শুনো তাই হেয়া অনুভৱ কৰে আৰু সেই অনুভৱটো বহুত ডিপ হয় আৰু হেয়া সকলোতকৈ বেলেগ হয় আৰু যিকোনো মানুহতকৈ হেয়া তাই বেছিকৈ অনুভৱ কৰিব পাৰে বা বেছি ডিপলি অনুভৱ কৰিব পাৰে আৰু সেই কাৰণে তাই মিউজিকটো খুব ধুনিয়াকৈ সুন্দৰকৈ এক্সপ্ৰেছ কৰিব পাৰে বুলি কৈছিল Evelyn confesses that she is something of a workaholic I have just got to work often harder than classical musicians আৰু ইভলিনে নিজে কৈছে যে তাই অলপ workaholic আছে মানে যোন মানুহে এবাৰ যদি কামত বহে উঠিব পাহৰি যায় বা কামতে বহুত সময় কৰি থাকে আৰু তাই কৈছে যে মই কাম কৰিব পাইছো ক্লাসিক্যাল মিউজিশিয়ানছ বোৰতকৈও কিছুমান কঠিন কাম থাকে কিন্তু ৰিৱাৰ্ডবোৰ মই বিচৰা মতে পাওঁ মানে এন্ড ৰিজাল্টটো যেটো তাই কাম কৰাৰ ফলত যেটো পায় হেয়া তাই আশা কৰা মতে হয় Apart from the regular concerts Evelyn also gives free concerts in prisons and hospitals আৰু যোনবোৰ তাই ৰেগুলাৰ কনসাৰ্টস থাকে তাৰ বাহিৰেও তাই
প্ৰিজন মানে জেইল আৰু হস্পিটেলছত তাই ফ্ৰী কনচাৰ্টছ দিয়ে She also gives high priority to classes for young musicians আৰু তাই high priority দিয়ে ক'ত young musicians বিলাকৰ ক্লাছত মানে young musicians বোৰক শিকোৱাত তাই খুব বেছি গুৰুত্ব দিয়ে Anne Rensling of the Beethoven Fund for Deaf Children says Anne Rensling বুলি Beethoven Fundৰ যোনটো deaf childrenৰ Beethoven Fund আছে তেওঁলোকে কৈছিল যে she is a shining inspiration for deaf children they see that there is nowhere that they cannot go আৰু তেওঁলোকে কৈছিল যে কাণেৰে শুনি নোপোৱা ল'ৰা ছোৱালীবোৰৰ কাৰণে ইভলিন এগৰাকী শাইনিং ইনস্পিৰেশ্যন হয় মানে খুব ডাঙৰ ইনস্পিৰেশ্যন হয় they see that there is nowhere that they cannot go আৰু সিহঁতে ধৰিব পাৰে যে কাণেৰে শুনি নোপোৱা মানুহে বা কাণেৰে শব্দবোৰ শুনি নোপোৱা যোনবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এনেকুৱা কোনো ঠাই নাই য'ত তেওঁলোকে যাব নোৱাৰে Evelyn Glennie has already accomplished more than most people twice her age আৰু Evelyn Glennie তাই এইটো বয়সত তাই যিটো বয়স হৈছে সেই বয়সতকৈ তাই ডাবল earn কৰিছে বা already তাই বহুত মানুহতকৈ বেছি পাইছে She has brought percussion to the front of the orchestra and demonstrated that it can be very moving আৰু তাই মিউজিকতো বহুত এটা বেলেগ টেষ্ট আনিব পাৰিছে মানে তাই অৰ্কেষ্ট্ৰাটো ফ্ৰণ্টত আনিব পাৰিছে আৰু তাই কৈছে যে হিয়াও এটা খুব বেলেগ মুভিং মানে খুব ভাল লগা ধৰণৰ হয় She has given inspiration to those who are handicapped আৰু যোনবোৰ মানুহ হেণ্ডিকেপ হয় সিহঁতকো তাই বহুত বেছি ইনস্পিৰেশ্যন দিছে People who look to her and say if she cannot do it I can if she can do it I can আৰু তেনেকৈ তাইক দেখি বহুত মানুহে কয় যে যদি তাই কৰিব পাৰিছে তেনেহলে নিশ্চয় ময়ো পাৰিম and not the least she has given enormous pleasures to million আৰু তেনেকৈয়ে তাই বহুত মিলিয়ন মানুহক প্লেজাৰ দি আছে বা খুব ধেৰ অসংখ্য মানুহক তাই উৎসাহ জগাইছে আৰু মনটো ভাল লগাইছে বা জীৱনটো জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে এতিয়া আমি গম পালো এভলিন গ্লেনিয়ে কেনেকৈনো সাউণ্ডবোৰ শুনা পায় কাণেৰে নুশুনাকৈ তাৰ মানে এভলিন গ্লেনিয়ে নিজৰ বডিটোত ভাইব্ৰেশ্যনবোৰ অনুভৱ কৰিব পাৰে তাই ফিল কৰিব পাৰে সঁচাকৈ খুব উৎসাহিত এগৰাকী ব্যক্তি কাণেৰে শুনা নোপোৱাৰ পাছতো যদি ইমান এগৰাকী ফেমাছ ইমান এগৰাকী সাকসেসফুল মিউজিচিয়ান হ'ব পাৰিছে তেনেহলে সঁচাকৈ তেখেতৰ জীৱনটো এক্সট্ৰা অৰ্ডিনাৰী বুলি ক'ব পাৰিম আৰু এই এক্সট্ৰা অৰ্ডিনাৰীনেছ বস্তু বা এই এক্সট্ৰা অৰ্ডিনাৰী যোনটো কোৱালিটি আছে এভলিন গ্লেনিৰ সেই সকলোবোৰ কিন্তু সুপাৰ পাৱাৰ কাৰণে হোৱা নাই কিন্তু তাই ডিটাৰমিনেশ্যন হাৰ্ড ৱৰ্ক আৰু কনচেন্ট্ৰেশ্যনৰ কাৰণে হৈছে আমি এওঁলোকৰ দৰে জীৱনৰ কাহিনীবোৰ জনাটো খুব বেছি প্ৰয়োজন কাৰণ এওঁলোকে আমাক বহুত উৎসাহ দিয়ে আৰু আমাক অনবৰতে সোঁৱৰাই থাকে যে আমি কষ্ট কৰিব লাগে সাহস কৰিব লাগে কোনো এটা কাম কৰিবলৈ ভয় খাব নালাগে আমি যদি চেষ্টা কৰোঁ তেনেহলে নিশ্চয় আমি যিটো আশা কৰিছো সেয়া পাম আশা কৰিলো তোমালোক সকলোৱে এভলিন গ্লেনিৰ বিষয়ে জানি ভাল পালা তেনেহলে আজি আমি ইমানতে সামৰিছো নেক্সট আমি বিসমিল্লাহ খান আৰম্ভ কৰিম থ্যাংক ইউ